নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ 4 নম্বৰ যেটো পাঠ হয় লেসন হেতু আমি পঢ়িবলৈ ওলাইছো ৰিতুস ফোন আৰু যিসকলে মোৰ এই ভিডিওটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো বজাবলৈ নাপাহৰে আৰু এটা কথা যে তোমালোকে যেতিয়া মোৰ ভিডিওবোৰ চোৱা তেতিয়া আগৰ যিবিলাক ভিডিও হেবিলাকৰ লিংকবোৰ তোমালোকে নপোৱা মই কিন্তু ডেসক্ৰিপচনত এইবোৰৰ লিংকবোৰ দি দিছো তোমালোকে তাত গৈ চাব পাৰা আৰু ধুনিয়াকৈ গোটেইখিনি ভিডিও গোটেইখিনি পাঠ তোমালোকে পঢ়িব পাৰা এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ এই chapter 2 let's look at the picture this is a store of electronic items etu koise eta কি হয় মানে বৈদ্যুতিক যিবিলাক বস্তু খা খৰঞ্জাম তাৰে কি হয় এখন আইটেম হেবিলাক বস্তু থকা এখন দোকান হয় হয়নে ডিজিটাল ইলেক্ট্ৰনিক ষ্ট'ৰ হয়নে এখন আছে ডিজিটাল ইলেক্ট্ৰনিক ষ্ট'ৰ মানে হৈছে দোকান ইলেক্ট্ৰনিক্স মানে বৈদ্যুতিক হয়নে আৰু ডিজিটাল মানে আজিকালি যেটো নেকি নতুন যুগৰ যেটো নতুন বস্তু হেইটোৰ কথা কৈছে লগতে মোৰ আৰু এটা কথা ক'বলগীয়া আছিল তোমালোকক মানে মোৰ যেটো নেকি চেনেল তাৰ প্লেলিষ্ট বনোৱা আছে তাতে তোমালোকে গৈ ধুনিয়াকৈ তৃতীয় শ্ৰেণীৰ যিখিনি ইংৰাজী তৃতীয় শ্ৰেণীৰ যিখিনি পৰিবেশ গোটেইখিনি ভাগ কৈ দিয়া আছে তাত গৈ তোমালোকে চাব পাৰা ধুনিয়াকৈ তোমালোকে সিৰিয়েল হিচাপত গোটেইখিনি পাঠ আলোচনা কৰিব পাৰিবা এতিয়া আমি আৰম্ভ কৰিছো which of the following items do you see in the picture put a tick in the circle ইয়াতে কৈছে যে তোমালোকে ওপৰত যিকেটা ছবি দেখিছা তাৰ ইয়াতে টিক চিন দিয়া বুলি কৈছে এতিয়া কম্পিউটাৰ ডেস্কটপ দেখিছো নে নাই কম্পিউটাৰ আৰু ডেস্কটপ দেখিছো হয়নে কম্পিউটাৰ আছে তাৰ পিছত ডেস্কটপ বুলি কয় কম্পিউটাৰ নিচিনা ল্যাপটপৰ নিচিনা হেতু তাৰ পিছত ল্যাপটপ আছে আমব্ৰেলা মানে কি হয় ছাতি হয় হয়নে আমব্ৰেলা আছে তাত আমব্ৰেলা নাই সেই কাৰণে আমি টিক চিন দিয়া নাই এতিয়া মোবাইল ফোন আছে হয়নে নহয় মোবাইল ফোন দিছো জুস আছে নেকি তাৰ পিছত নাইটো তাৰ পিছত হেডফোন আছে বুকস নাই কিতাপ নাই তাত আৰু ৰেফ্ৰিজাৰেটৰ আছে হয়নে নহয় আমি যিবিলাক নেকি শীতল পনীয় বস্তুবিলাক থৈ তাত খাও এইটোৱে আছে তাতে আছে তাৰ পিছত এটো হৈছে which of the following activities do you like to do discuss with your friends তুমি কোনটো এক্টিভিটি মানে তুমি কোনটো কাম কৰি বেছিকৈ ভাল পোৱা তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰা বুলি কৈছে watching tv তুমি টিভি চাই ভাল পোৱা হয়নে নহয় প্লে আউটডোৰ গেমছ উইথ মাই ফ্ৰেণ্ডছ হয়নে নহয় মোৰ লগৰীয়াৰ সৈতে মই কি খেলো বাহিৰৰ যিবিলাক খেল হেবিলাক খেলি ভাল পাওঁ তাৰ পিছত আছে লিসন টু ষ্টৰিজ অন এ মোবাইল ফোন আৰু কি কৰো মোবাইলত যিবিলাক নেকি কাহিনী হেবিলাক শুনি ভাল পাওঁ লিসন টু ষ্টৰিজ from my grandparents মই আইতা বা ককা আইতাৰ মুখৰ পৰা সাধু কথা শুনি ভাল পাওঁ তোমালোকে জিতুৱে ভাল পোৱা হেতুৰ হৈ তোমালোকে নিজৰ যিবিলাক লগৰীয়া বা বন্ধু তেওঁলোকৰ লগত আলোচনা কৰিব পাৰা এটো মই ভাল পাওঁ তুমি ভাল পোৱা নে এনেকে আলোচনা কৰিবা ইয়াতে কৈছে লেটস ৰিড এতিয়া পঢ়া বুলি কৈছে ৰিতু হেজ এ স্মল ফোন ৰিতুৰ এটা কি আছিল সৰু ফোন আছিল মানে মোবাইল হি লাভড প্লেইং গেমছ এণ্ড ওয়াচিং ভিডিঅ'জ on his phone আৰু হি কি কৰিছিল হি ভাল পাইছিল মানে গেম খেলি যিবিলাক নেকি খেল আছে মোবাইলত হেবিলাক খেলি ভাল পাইছিল আৰু ভিডিঅ' বিলাক চাই তাৰ মোবাইলত হি বহুত ভাল পাইছিল পিছত লিখিছে যে ৰিতু spend his leisure time playing games and watching videos on his phone ৰিতু যেতিয়া নেকি আজৰি সময় পাইছিল তেতিয়া হি বিভিন্ন ধৰণৰ খেল আৰু ভিডিঅ' চাই তাত হে মোবাইলটোতে পাৰ কৰিছিল তাৰ পিছত sometimes he even miss his meals আৰু কেতিয়াবা হি কি কৰিছিল নিজৰ যিবিলাক নেকি খাদ্য নিজৰ আহাৰ বিলাকো খাবলৈ পাহৰিছিল he was always busy on his phone হি সদায় তাৰ মোবাইলটোত ব্যস্ত থাকিছিল he stops going out and playing with his friend তাৰ মানে হি আৰু কি হৈছিল হি বাহিৰলৈ যোৱাও বন্ধ হৈছিল হি বাহিৰলৈ লগৰীয়াৰ লগত ওলোৱা নাছিল আৰু খেলা ধুলাও বন্ধ কৰি দিছিল হি লগৰীয়াৰ লগত খেলিবলৈ হি অকল ঘৰতে থাকিছিল মোবাইল চাইছিল অকল মোবাইলত ব্যস্ত আছিল কি হল ওয়ান ডে এদিনাখন কি কৰিলে হি কেম টু হিজ মাদাৰ হি কি কৰিলে এদিনাখন তাৰ মাকৰ ওচৰলৈ আহিল ৰাবলিং হিজ আইজ এণ্ড said আৰু হি কি কৰিছিল চকুকেইটা মোহাৰি মাকক কৈছিল মা মোৰ কি হৈছে মাদাৰ মানে হৈছে মা I am not feeling well মই কি হৈছো মই অসুস্থতা অনুভৱ কৰিছো আৰু মোৰ কি হৈছিল মোৰ মানে কিছুমান প্ৰবলেম হৈছিল বুলি কৈছিল তাৰ পিছত I feel sleepy all time কৈছে মই সকলো সময়তে খালি টোপনি ধৰি থাকে সকলো সময়তে মোৰ নিদ্ৰা ভাব আহি থাকে বুলি কৈছিল মাকক তেতিয়া ৰিতুস মাদাৰ টুক হিম এ ডক্টৰ ৰিতুৰ মাকে কি কৰিলে তেতিয়া এগৰাকী চিকিৎসকলৈ মানে যিজন নেকি আমাৰ ডক্টৰ তাৰ ওচৰলৈ লৈ গল তাৰ পিছত সি
told the doctor about Ritu's overuse of the mobile phone. তেতিয়া কি কৰিছিল অত্যাধিক মোবাইল ফোন ব্যৱহাৰৰ বিষয়ে তেওঁ চিকিৎসক গৰাকীক কৈছিল মাকে তাৰ পিছত কি হ'ল দা ডক্টৰ প্ৰেছক্ৰাইব সাম মেডিচিন আৰু চিকিৎসক গৰাকীয়ে কিছুমান ঔষধৰ নিৰ্দেশনা দিলে বা কিছুমান ঔষধ খাবলৈ আদেশ দিলে হেতুৱে কি হৈছিল দা ডক্টৰ সেড ডক্টৰে কৈছিল এ ফিউ থিংস টু ৰিতুক তাৰ মানে কেইটামান কথা ডক্টৰে কৈছিল Dear Ritu, মৰমৰ ৰিতু ফোন টাইম ইজ এ লাইক ইটিং এ চকলেট মানে যিটো নেকি আমি ফোনৰ সময় সেইটো হৈছে এটা চকলেট খোৱাৰ নিচিনা আমি যেতিয়া ফোনটো চাই থাকো সেইখিনি সময় এটা চকলেট খোৱাৰ সময়ৰ নিচিনা মানে সোৱাদযুক্ত এ লিটল ইজ ফাইন যদি তুমি অলপ সময়ৰ কাৰণে চাইছা তেতিয়া হলে একো কথা নাই হয়নে কিন্তু বাট টু মাচ ইজ বেড হয়নে নহয় কিন্তু বেছিকৈ চোৱাটো বৰ বেয়া বুলি কৈছিল অত্যাধিক তাৰ পিছত কৈছে যে ৰিতু ৰিয়েলাইজ হিজ মিষ্টেক ৰিতুৱে তাৰ ভুলৰ উপলব্ধি কৰিছিল আৰু তাৰ ভুল হৈছিল বুলি হি নিজে মনতেও ভাবিছিল কৈছে যে লেটস ৰিড দা ৱৰ্ডছ কৈছে এতিয়া আমি কি কৰিম তলৰ শব্দবিলাক পঢ়োৱা বুলি কৈছে ফৰগেট ৰিয়েলাইজ এক্সাৰসাইজ লেজাৰ মেডিচিন মিষ্টেক আৰু প্ৰেছক্ৰাইব ফৰগেট মানে কি হৈছে পাহৰা হয়নে ৰিয়েলাইজ মানে কি উপলব্ধি কৰা এক্সাৰসাইজ মানে কি কৰা আমি যে সদায় যে ব্যায়াম কৰো এক্সাৰসাইজ কৰো শৰীৰ চৰ্চা কৰা লেজাৰ মানে হৈছে কি যেতিয়া নেকি আমাৰ আজৰি সময় মেডিচিনছ মানে হৈছে ঔষধ হয়নে মিষ্টেকস মানে হৈছে ভুল আমি কৰা কিছুমান ভুলক মিষ্টেকস বুলি কয় ইংৰাজীত তাৰ পিছত প্ৰেছক্ৰাইব মানে কি ডক্টৰে কিছুমান ঔষধৰ নিৰ্দেশনা দিয়ে সেইবিলাকক আমি প্ৰেছক্ৰাইব কৰা বুলি কওঁ এক নম্বৰ এট লেটস ৰিড দা ৱৰ্ডছ ইন কলম এ The meaning of each word is given in column B. Try to know the meaning of each word and then match one is done for you. কৈছে এটা কৰি দিয়া হল বাকি কেইটা তোমালোকে কি কৰিবা এ কলমৰ লগত বি কলম ম্যাচ কৰিব দিছে মিনিং বিলাক যিবিলাকৰ নেকি অৰ্থ হয় নে নহয় এতিয়া হৈছে ৰিয়েলাইজ মানে হৈছে বিকাম ফুললি এৱাৰ্ড অফ সামথিং আন্ডাৰষ্টেণ্ড ক্লিয়াৰলি হয় নে নহয় মানে হৈছে সম্পূৰ্ণৰূপে পৰিষ্কাৰকৈ বুজি উঠা হয় নে ৰিয়েলাইজ মানে হয়নে উপলব্ধি কৰা আমি যে উপলব্ধি কৰিলো হেতু তাৰ পিছত ভুল কৰি কিবা এটা ফৰগেট মানে হৈছে ফেইল টু ৰিমেম্বাৰ হয়নে নহয় মনত পেলাবলৈ অসমৰ্থ হোৱা বা মনত নপৰা লেজাৰ হৈছে ফ্ৰী টাইম আমি যেতিয়া নেকি লেজাৰ বুলি কওঁ ফ্ৰী টাইম আমাৰ সেইখিনি সময়ত কোনো ধৰণৰ কাম নাথাকে মিষ্টেক মানে হৈছে ভুল ইৰৰ আৰু ফল্ট হয়নে নহয় ইৰৰ মানে কি হল ভুল হেতুৰ কথা কৈছে ভুল ইৰৰ আৰু ফল্ট কৈছে যে বি নম্বৰটো লেটস ৰিড দা ফলোইং ৱৰ্ডছ এলাউড কৈছে এতিয়া তুমি কি কৰা শব্দবিলাক বহুত ধুনিয়াকে উচ্চ স্বৰে পঢ়া মানে বহুত ধুনিয়াকে শব্দ কৰি ডাঙৰকে পঢ়া গেমছ হয়নে নহয় গেম নেম ফেম সেম ফাইন লাইন ডাইন নাইন লেজাৰ মেজাৰ প্লেজাৰ ট্ৰেজাৰ এনেকে পঢ়িব দিছে তোমালোকে মন দিবা আৰু ধুনিয়াকৈ পঢ়িবা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম লেটস চেক হাউ মাচ উই হেভ আন্ডাৰস্টুড আমি যিখিনি নেকি আমি চেপ্টাৰটো পঢ়ি আমি যিখিনি বুজিলো সেইখিনিৰ ওপৰত ভিত্তি কৰি আমাক এই প্ৰশ্ন উত্তৰকেইটা কৰিবলৈ কৈছে আৰু এটা 2 নম্বৰ যিটো নেকি প্ৰশ্ন আমি কিমানখিনি বুজি পাইছো সেইখিনি আমি এতিয়া কৰিম হয়নে 2 নম্বৰ এটো এনসাৰ দা ফলোইং কোৱেশ্চন ইয়াতে কৈছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এইখিনি মই কি কৰিছো এটা বহি এটাত ধুনিয়াকৈ লিখিছো তোমালোকে তাৰ পৰা চাই লিখিবা দেই ধুনিয়াকৈ লিখি দিছো হোৱাট ডিড ৰিতু লাভ টু ডু উইথ হিজ ফোন ৰিতুৱে যেতিয়া নেকি ফোনটো কি কৰি ভাল পাইছিল যেতিয়া হি ফোনটো লৈ আছিল তেতিয়া কি কৰি ভাল পাইছিল ৰিতু লাভছ প্লেইং গেমছ এণ্ড ৱাচিং ভিডিঅ'জ উইথ হিজ ফোন হি তাৰ মোবাইলত যিটো নেকি গেম যিবিলাক নেকি খেল আৰু যিটো নেকি আমাৰ ভিডিঅ' কিছুমান পুতলাৰ ভিডিঅ' সেইবিলাক সববিলাক হি চাই ভাল পাইছিল মই তাকে লিখি দিছো এতিয়া 2 নম্বৰটো চোৱা নম্বৰটোত আছে যে হোৱাট ডিড ৰিতু সে টু হিজ মাদাৰ ওৱান ডে এদিনাখন ৰিতুৱে তাৰ মাকক কি কৈছিল ৰিতুৱে কৈছিল মাদাৰ আই এম নট ফিলিং ৱেল মা মই ভাল অনুভৱ কৰা নাই বা মোৰ অসুস্থ মই অনুভৱ কৰিছো এণ্ড আই ফিল স্লিপি অল দা টাইম আৰু মই সকলো সময়তে ভাগৰুৱা আৰু টোপনিয়া অনুভৱ কৰো বুলি কৈছিল মাক এটো হৈছে 3 নম্বৰ প্ৰশ্ন হোৱাট ডিড দা ডক্টৰ সে টু ৰিতু ডক্টৰে ৰিতুক কি কৈছিল তাৰ পিছত মই লিখিছো যে দা ডক্টৰ সে টু ৰিতু ডক্টৰে ৰিতুক কৈছিল যে দেয়াৰ ৰিতু মৰমৰ ৰিতু ফোন টাইম ইজ এ লাইক ইটিং এ চকলেট যেতিয়া নেকি আমাৰ যিটো মোবাইল চোৱাৰ সময় সেইখিনি হৈছে এটা চকলেট খোৱাৰ সময় এ লিটল ইজ ফাইন বাট টু মাচ ইজ বেড অলপ সময়ৰ কাৰণে যদি চাইছা হেতু ভাল হয় কিন্তু বেছি সময়ৰ কাৰণে হেতু ভাল নহয় বেয়া হয় হেতু কথা কৈছে
প্ৰশ্নটোত কৈছে যে হাউ ডিড ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম ৰিতুৱে যেতিয়া নেকি আজৰি সময় পাইছিল তেতিয়া সি কেনেকৈ কটাইছিল ৰিতু স্পেণ্ড হিজ লেজাৰ টাইম ৰিতুৱে যেতিয়া নেকি আজৰি সময় পাইছিল তেতিয়া কটাইছিল যে প্লেয়িং গেমছ এণ্ড ৱাটছিং ভিডিঅ'ছ অন হিজ ফোন তাৰ মোবাইলত গেম খেলি আৰু বিভিন্ন ধৰণৰ ভিডিঅ' চাই পাৰ কৰিছিল ইয়াকে কৈছে কৈছে হোৱাট এফেক্টেড ৰিতুজ হেল্থ ৰিতুৰ মানে যিটো স্বাস্থ্য সেইটো কেনেকুৱাকে মানে স্বাস্থ্য বেয়া হৈছিল বুলি সুধিছে এতিয়া কৈছে যে মোবাইল ফোন এফেক্টেড ৰিতুজ হেল্থ ৰিতুৰ যিটো স্বাস্থ্য হেতুৱে মোবাইল ফোনে কি কৰিছিল বেয়া কৰিছিল বা মোবাইলৰ কাৰণে হৈছিল এটো ইয়াতে মই লিখিছো আৰু এইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হল তোমালোকে ধুনিয়াকে চাই ভালদৰে বহিত লিখি লবা আৰু এটা কথা যিটো নেকি আমি ভিডিও এটো কৰি আছো এই ভিডিওটো বহুত দীঘল হৈ যায় সেই কাৰণে এবাৰ আধা কৰিছো আৰু নেক্সট আৰু যিখিনি আছে সেইখিনি আকৌ মই দি দিম তোমালোকে ভালদৰে চাই লবা এতিয়া বি নম্বৰত কৈছে যে ৰাইট ডাউন দা এনসাৰ of the following question ইয়াতে কৈছে write down তলত যিবিলাক নেকি উত্তৰ কৰি দিয়া আছে সেইবোৰত তোমালোকে আকৌ নিজে নিজে কৰা বাকি অলপ অলপ কৰি দিয়া আছে আৰু following questions তলৰ যিখিনি নেকি দিয়া question খিনি মানে প্ৰশ্ন উত্তৰখিনি mother I am not feeling well কৈছে মা মই ভাল নহয় মোৰ মানে feel যিটো অনুভৱ ভাল লগা নাই who is I refer to here কৈছে কোন হয় হেতু বুলি কৈছে I refer to here is Ritu হেতু কোন হয় হেতু Ritu হয় কৈছে যে Ritu's mother took him a doctor who took whom to a doctor কোন হেতু যিটোৱে নেকি ডক্টৰৰ ওচৰলৈ লৈ গৈছিল হয় না নহয় Ritu's mother Rituৰ মাকে লৈ গৈছিল took Ritu to a doctor আৰু Rituক লৈ গৈছিল এটো কথা কৈছে এটা 3 নম্বৰত কৈছে she told the doctor about Ritu's who is she refer to here তাৰ পিছত কৈছে ডক্টৰে মানে যিটো নেকি কথাবিলাক কাক খুদিছিল বা কোনে কৈছিল হেতুৰ কথা খুদিছে এনসাৰ লিখিছো she referred to here is Ritu's mother Rituৰ মাকে কৈছিল Rituৰ মাকে কি কৰিছিল ডক্টৰৰ ওচৰলৈ লৈ গৈছিল তাৰ পিছত what did the doctor say to Ritu ডক্টৰে Ritu কি কৈছিল লাষ্টত এইটো কথা কৈছে তাৰ পিছত ইয়াতে মই লিখিছো the doctor said dear Ritu phone time is a like eating a chocolate a little is fine but too much is bad তোমালোকে ধুনিয়াকৈ এখিনি লিখি লবা কৈছে ডক্টৰে কৈছে যে এই মৰমৰ ঋতু যিটো নেকি আমি মোবাইল চোৱা সময় হেখিনি হৈছে এটা চকলেট খোৱাৰ সময়ৰ নিচিনা বৰ ভাল লগা কিন্তু অলপ সময় চালে একো নহয় কিন্তু বহুত বেছি কৈ চালে চকুৰ কাৰণে বা দেহৰ কাৰণে বহুত ক্ষতিকাৰক হয় তোমালোকেও নিজে নিজে মোবাইল ফোন বিলাক বেছি কৈ নাচাবা যেতিয়া নেকি ভিডিও বা কিবা এনেকুৱা হয় তেতিয়া তোমালোকে চাবা কিন্তু বেছি সময় ব্যৱহাৰ নকৰিবা number read the following statement right true or false কৈছে তলৰ যিবিলাক নেকি লাইন বিলাক দিয়া আছে তাৰা কোনটো শুদ্ধ কোনটো অশুদ্ধ লিখা ইয়াতে কৈছে Ritu's mother spent too much time on her mobile phone হয় না নহয় ঋতুৰ মাকে মোবাইলত সময় অতিবাহিত কৰিছিল নেকি নহয় এটো false হয় এই কাৰণে অশুদ্ধ হয় মই লিখি দিছো তোমালোকে চাই লবা দ্বিতীয় নম্বৰ আছে the doctor advised Ritu to spend less time on his phone হয় না নহয় টাইমৰ যিটো নেকি মোবাইলৰ সময় হেতু কম কৰি দিব কৈছিল হয় না হেতু কথা লিখিছো ট্ৰু হয় এটো ডক্টৰে যেতিয়া নেকি 3 নম্বৰ Ritu did not play with his friends because he was on his phone হি যেতিয়া নেকি মোবাইলত ব্যস্ত আছিল তাৰ লগৰীয়াৰ লগত খেলিবলৈ যোৱা নাছিল হয় না নহয় এটো সঁচা কথা Ritu's eyes felt tired because of reading storybooks হয় না নহয় ঋতুৰ যেটো নেকি চকু হেতুৱে বহুত মানে ভাগৰুৱা অনুভৱ কৰিছিল নেকি মানে পঢ়ি কাহিনী বুক বিলাক নহয় এটো অশুদ্ধ হয় তাৰ পিছত ঋতু ৰিয়েলাইজ হিজ মিস্টেক ঋতুৱে কি কৰিছিল তাৰ যিবিলাক নেকি ভুল কাম হেবিলাকক কি কৰিছিল উপলব্ধি কৰিছিল হয় না হেতু সঁচা হয় ট্ৰু হয় এটো লিখিছো এতিয়া আমি পিছৰখিনি আলোচনা কৰিম তোমালোকে চোৱা think an answer কৈছে এতিয়া ভাবা আৰু তুমি উত্তৰ দিয়া Ritu's eyes felt tired because of using the mobile phone ঋতুৰ মানে চকু জুৰিয়ে কি কৰিছিল ভাগৰুৱা অনুভৱ কৰিছিল মোবাইল চাই হয় না after a long time বহু দীঘলীয়া সময় discuss with your friends and write down any two problems কৈছে তোমাৰ বন্ধুৰ লগত আলোচনা কৰা আৰু দুটা হেনেকুৱা মানে প্ৰবলেমৰ বিষয়ে লিখা অসুবিধাৰ বিষয়ে লিখা might face for using a phone for a long time মানে বহু সময় যেতিয়া নেকি আমি মোবাইল চাই থাকো তেতিয়া আমাৰ কি হ'ব পাৰে তোমালোকে লিখা এটা এ নম্বৰত মই লিখিছো too much use of mobile phone affecting mental health হয় না নহয় আমাৰ যিটো নেকি মনৰ আমাৰ যিটো নেকি মানসিক স্বাস্থ্য হেতু আমাৰ ক্ষতি কৰিব মোবাইলে তাৰ পিছত বি নম্বৰ লিখিছো too much লিখিছো যে
too much use of mobile phone decrease social life তোমাৰ যেটো নেকি সামাজিক জীবন সেই জীবনটোৰ পৰাও তোমাক আতৰাই ৰাখে বা তুমি আতৰি থাকিব লাগে মোবাইলত ব্যস্ত থাকিলে সামাজিক জীবনটো হ্ৰাস পায় হেতুৰ কথা কৈছে দেই বৰ্ড কৈছে যে if you were given a mobile phone what would you do তোমাক যদি এটা মোবাইল ফোন দিয়া হয় তুমি কি কৰিবা এটো তুমি নিজে লিখিবা দেই তোমালোকৰ নিজৰ মনৰ অনুভৱ তোমালোকে নিজে নিজে লিখিবা এতিয়া আমি 4 নম্বৰটো কৰিছো এ নম্বৰটো we have found the following words in the lesson each word ends with ing মানে কৈছে যে ইয়াতে পাঠটোত আমি জিবিলাক শব্দ পাই আহিছো ing শেষ কৰা হেবিলাকক কি কৰিব দিছে এডাল আমাক আস্তানি দিব দিছে তলত যে যেটো নেকি আমি পাঠত পাই আহিছো প্লেইং ডুইং ওয়াচিং আৰু ইটিং হয় না নহয় এবিলাক শব্দ আমি পাই আহিছো তলত আস্তানিতে নিদিবা দেই তোমালোকে যে now read the lesson again the underline the words ending with ing আৰু adding ing কৈছে যেটো নেকি শেষ হৈছে ing ৰে হেনেকুৱাকে বনোৱা আৰু যোগ কৰা ing বুলি কৈছে to the following words and rewrite the words কৈছে তলত দিয়া শব্দকেইটা ধুনিয়াকে তাতে যিখিনি ঠাই আছে তাত লিখা বুলি কৈছে sleep হলে sleeping হ'ব spend হলে spending হ'ব look হলে looking হ'ব start হলে starting হ'ব এখিনি মই লিখি দিছো তোমালোকে চাই লিখি লবা 3 নম্বৰটো হৈছে complete the following sentence using am is are কৈছে এতিয়া প্ৰিপজিশন বহুৱা আহিল তোমালোকৰ তৃতীয় শ্ৰেণীতে দি দিছে তোমালোকে অলপমান কষ্ট কৰিব লাগিব এবাৰ তাৰ পিছত complete the following sentence কৈছে am is are এবিলাক বহুৱাব দিছে হয় নে এগিটাক প্ৰিপজিশন বুলি কোৱা হয় এটা he is watching television ইয়াতে কি আহিব is আহিব is হৈছে watching television আমি কি কৰি আছো এটা present indefinite tense হয় নে নহয় আমি এটা বৰ্তমান টিভি চাই আছো they are singing in the classroom কি কৰিছে হিহতে শ্ৰেণী কোঠাৰ ভিতৰত কি কৰি আছে গীত গাই আছে she is reading a book তাই কি কৰি আছে এখন কিতাপ পঢ়ি আছে we are playing a guitar আমি সকলোৱে কি কৰিছো এটা গিটাৰ বজাই আছো I am cooking with my mother মই কি কৰি আছো মাৰ লগত ভাত বনাই আছো বা কিছুমান বস্তু ৰান্ধি আছো 5 নম্বৰটো read the following sentence কৈছে তলৰ বাক্যসমূহ পঢ়া put মানে হৈছে put মানে এটো দিয়া প্ৰশ্নবোধকটো দিব দিছে আৰু ফুল ষ্টপ দিব দিছে and the sentence শেষ হলে কি হয় দিব দিছে my name is Annie এটোটো এটা ধুনিয়া মোৰ নাম এনি হয় আমি ফুল ষ্টপ দি দিলো বাক্যটো শেষ তাৰ পিছত 2 নম্বৰটো হৈছে can I go outside I play কৈছে তুমি যাব পাৰিবানে বাহিৰত খেলিবলৈ বুলি কৈছে এতিয়া এটো প্ৰশ্নবোধক হ'ব এটা প্ৰশ্ন খুদিলে হয় না নহয় প্ৰশ্ন খুদাৰ পিছত প্ৰশ্নবোধক চিন হয় তৃতীয় নম্বৰত হৈছে I help my mother in the kitchen মই মোৰ মা মানে পাকঘৰত সহায় কৰি আছো এটো ফুল ষ্টপ হয় এটো কোনো ধৰণৰ প্ৰশ্ন নহয় এতিয়া আকৌ 4 নম্বৰটোত can I use your mobile phone কৈছে তোমাৰ মোবাইল তো মই ব্যৱহাৰ কৰিব পাৰো নাই এতিয়া ফুল ষ্টপ নহয় ইয়াতে প্ৰশ্নবোধক চিন হ'ব ইয়াতে আমি এতিয়া তলৰখিনি আলোচনা কৰিম 6 নম্বৰ এটো read and draw one is done for you কৈছে read পঢ়া আৰু আকা তোমালোকৰ কাৰণে এটা কৰি দিয়া হল এ ক্ৰাইং ফেস এটা কান্দি থকা মুখ এ হ্যাপি ফেস মই এটা হ্যাপি ফেস আকি দিছো আৰু এটা স্যাড ফেস হেতু আকি দিছো এটা বৰ দুখ লাগি থকা ফেস হয় না মুখ আৰু এটা বৰ ধুনিয়া খুখি এটু আকি দিছো তোমালোকে চাই তোমালোকৰ নিজে নিজে আকিবলৈ চেষ্টা কৰিবা যে বি নম্বৰ say as fast as you can কৈছে তুমি যিমান পাৰা হিমান সোনকালে পঢ়া 6 hicks nick 6 bricks with picks and sticks এনেকে তোমালোকক পঢ়িব দিছে যিমান খৰকৈ পাৰা হিমান খৰকৈ পঢ়িবা 7 নম্বৰ এটো read the following sentence given in the bubbles কৈছে তলৰ যিবিলাক নেকি দিয়া আছে bubbles মানে ডাঙৰ বাকচ বিলাকৰ ভিতৰত হেবিলাক পঢ়িব দিছে these are a few does and does not that Ritu's mother shared with him ইয়াতে কৈছে যে কৰিবলগীয়া আৰু নকৰিবলগীয়া কিছুমান কাম আলোচনা কৰিছে ৰিতুৰ মাকে হয়নে আৰু ৰিতুৱে ইয়াতে আমি এতিয়া পঢ়িম ইয়াতে কৈছে wake up early in the morning ৰাতিপুৱা সদায় সোনকালে উঠিব লাগে হয় না নহয় don't overuse the mobile phone কেতিয়াও বেছিকৈ মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে হয় না নহয় নালাগে এটো ভাল কথা water the plants in the garden কি কৰিব লাগে সদায় বাগিচাত পানী দিব লাগে গছ-গছনি বিলাকক don't eat junk food হয় না নহয় কেতিয়াও কি কৰিব নালাগে যিবিলাক বাহিৰৰ খাদ্য এবিলাক খাব নালাগে do your homework regularly তুমি সদায় নিজৰ যিবিলাক নেকি হোমৱৰ্ক স্কুলৰ পৰা দিয়াই হওক যিবিলাকে হওক গৃহ কাম হয় ঘৰৰ কাম এবিলাক কৰিব লাগে wash your hands with soap কি কৰিব লাগে তোমাৰ হাতখন ধুনিয়াকে সাবুনেৰে ধুব লাগে before and after eating যেতিয়া নেকি ভাত খোৱা বা আহাৰ খোৱাৰ সময় হয় তেতিয়া আৰু খাই উঠাৰ পিছতো
Don't talk while eating. যেতিয়া তুমি খাই থাকা তেতিয়া কেতিয়াও কথা ক'ব নালাগে। তাৰ পিছত হৈছে প্লে আউটডোৰ গেমছ আৰু কি কৰিব লাগে বাহিৰৰ খেলবিলাকত খেলিব লাগে লগ হৈ লগৰীয়াৰ লগত খেলিব লাগে। তে কৈছে যে ইন গ্ৰুপছ ডিছকাছ কৈছে তুমি তোমাৰ যিবিলাক নেকি লগৰীয়া গ্ৰুপৰ লগত মানে আলোচনা কৰা আৰু অফ দ্য এবভ ইউ শুড ডু এণ্ড হুইচ ইউ শুড নট ডু কৈছে যিবিলাক কৰিব লাগে আৰু যিবিলাক কৰিব নালাগে ডুছ ইয়াতে আৰু ডোন্টছ এইখিনিত তোমালোকে এই কলম দুটাত লিখা বুলি কৈছে। ইয়াতে তোমালোকে কি কি কাম কৰিব লাগে কি কি নালাগে ওপৰৰ যিখিনি নেকি ইয়াতে দিয়া আছিল বাবলছ ইয়াৰ পৰা চাই ধুনীয়াকৈ কৰিবা দেই তলত ধুনীয়াকৈ মই কৰি দিছোঁ তোমালোকে চাই কৰিব পাৰা। ডুছ আমি যিখিনি কৰিব লাগে ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং ৰাতিপুৱা সোনকালে উঠা ফুলৰ গছত পানী দিয়া ডু ইয়ৰ হোমৱৰ্ক ৰেগুলাৰলি সদায় গৃহ কামবিলাক কৰা প্লে আউটডোৰ গেমছ হয়নে নহয় ভালকৈ ধুনীয়াকৈ লগৰীয়াৰ লগত বাহিৰত খেলা তাৰপিছত খোৱাৰ আগত আৰু পিছত চাবোনেৰে হাত ধোৱা এইবিলাক কৰিব লাগে আৰু কৰিব নালাগে ডু নট মানে মোবাইল ফোন বেছিকৈ চাব নালাগে তাৰপিছত যিবিলাক বাহিৰৰ খাদ্য এইবিলাক খাব নালাগে মই অসমীয়াতে কৈ দিছোঁ তোমালোকে ধুনীয়াকৈ তাৰ পৰা লিখি ল'বা ডোন্ট টক while eating হয়নে নহয় খোৱা সময়ত খোৱা যেতিয়া তোমালোকে তেতিয়া কেতিয়াও কথা ক'ব নালাগে খাই থকা সময়ত এইটো কথা কৈছে। 8 নম্বৰ এটো ৰিড দ্য মেছেজ ৰিটেন বাই ৰিতু অন টিচাৰ্ছ ডে। ৰিতুৱে যেতিয়া নেকি টিচাৰ্ছ ডে শিক্ষক দিৱসৰ দিনা ৰিতুৱে কি কৰিছিল মেছেজ এটা লিখিছিল ৰেছপেক্ট টিচাৰ হেপী টিচাৰ্ছ ডে বুলি লিখিছে ইউ টেক guide and care for us and make our school days happy every day কৈছে আপুনি আমাক বহুত ধুনীয়াকৈ মানে গুৰুত্ব সহকাৰে আমাক আগবাঢ়ি যোৱাত সহায় কৰিছে আৰু কি কৰিছে আমাৰ গোটেই স্কুলীয়া জীৱনটো সদায় বৰ ধুনীয়া সুখীময় কৰি তুলিছে বুলি কৈছে থেংক ইউ ফৰ বিগিন ছাচ এ ৱাণ্ডাৰফুল টিচাৰ আপোনাক বৰ ভাল শিক্ষক হিচাপে পাই আমি গৰ্বিত বা আমাৰ বহুত ভাল লাগিছে বুলি কৈছে তাৰপিছত উইথ ৰিগাৰ্ডছ ৰিতু আৰু মৰমেৰে ৰিতু বুলি কৈছে নাও ৰাইট এ মেছেজ টু ইয়ৰ টিচাৰ উইচিং হাৰ হিম এণ্ড হেপী নিউ ইয়াৰ কৈছে হেপী নিউ ইয়াৰৰ কাৰণে নিউ ইয়াৰৰ যিটো নেকি আমাৰ কি হয় ৰিগাৰ্ডছ সেইটো দিব দিছে তোমালোকে নিজে লিখিবা মই ইয়াতে লিখি দিছোঁ তোমালোকে মই লিখাখিনিও চাই ল'ব পাৰা এতিয়া ডিয়াৰ ছাৰ মৰমৰ ছাৰ এজ উই ষ্টেপ ইনটু এ নিউ ইয়াৰ কৈছে এটা নতুন খোজ আকৌ এটা নতুন বছৰলৈ আই ৱেণ্ট টু থেংক ইউ ফৰ হেল্পিং মি গ্ৰ' এণ্ড লাৰ্ণ আৰু আপুনি আমাক বহুত সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ মানে আমাক আগুৱাই যোৱাত আৰু পঢ়াত হয়নে তাৰপিছত উইচিং ইউ এ ৱাণ্ডাৰফুল নিউ ইয়াৰ কৈছে আপোনালৈ নতুন বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল উইথ ৰিগাৰ্ডছ কৈছে মৰমেৰে তাৰপিছত ধুনীয়াকৈ তাৰিখটো লিখি দিছে তোমালোকে এনেকৈ লিখিব পাৰা আৰু ধুনীয়াকৈ চেষ্টা কৰিবা তোমালোকে এখন মেলা লিসেন টু দ্য পেছেজ কেয়াৰফুলি দেন এনচাৰ দ্য কুৱেশ্যন ইয়াতে তলত কেইটামান প্ৰশ্ন দিয়া আছে এইখিনি পঢ়িলৈ আমাক তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছে ওৱান ডে এদিনাখন ৰিতু এণ্ড হিজ ফাদাৰ ৱেণ্ট টু এ ফেয়াৰ এদিনাখন কি হৈছিল ৰিতুৱে আৰু তাৰ দেউতাকৰ লগত এখন মেলালৈ গৈছিল হয়নে নহয় তাত কি কৰিছিল ৰিতু বট বেলুনছ এ কালাৰফুল হেড এণ্ড বেগেজ ফৰ হিজ ছিষ্টাৰ ৰিতুৱে কি কৰিছিল বেলুন আৰু কালাৰফুল বৰ ধুনীয়া ৰঙৰ হেড আৰু বেংগলছ মানে হৈছে খাৰু কিনিছিল কালৈ ফৰ হিজ ছিষ্টাৰ তাৰ ভনীয়েকলৈ হিজ ফাদাৰ ডিড নট হেভ কেছ উইথ হিম টু পে দ্য বিল এমাউণ্ট মানে তাৰ দেউতাকে যিটো নেকি আমাৰ পইচা লগত লৈ যোৱা নাছিল মোবাইলতহে আছিল মানে যিখিনি নেকি আমাৰ পইচা সেইখিনি কেছ পইচা নাছিল so he paid the bill using the mobile phone মানে কি কৰিছিল হি বা তেওঁ কৰিছিল যে মোবাইলৰ থ্ৰুৰে পইচাখিনি পেমেন্ট কৰিছিল ৰিতু এনজয় এ লট ৰিডিং দ্য ফেয়াৰলি হুইল কি কৰিছিল ৰিতুৱে যিটো নেকি ঘূৰণীয়া চলাই মানে পৰীৰ যিটো ঘূৰণীয়া চৰাই হেতু ৰিতুৱে অধিক আনন্দ উপভোগ কৰিছিল হয়নে নহয় তাৰপিছত হিজ ফাদাৰ টুক সাম ফটোগ্ৰাফছ অফ দ্য এক্সাইটিং মুভমেণ্টছ হয়নে নহয় যেতিয়া নেকি ভাল লগা মুহূৰ্তবোৰ কেইখনমান ফটো দেউতাকে তাৰ তুলি লৈছিল হয়নে নহয় তাৰপিছত কৈছিল যে আফটাৰ ডেট দে হেড সাম স্নেক্স এণ্ড জুচ এণ্ড ৰিটাৰ্ণ হোম তাৰপিছত কি কৰিছিল সিহঁতে কিছু লঘু আহাৰ মানে যিবিলাক নেকি পনীয়া খাদ্য খাইছিল কিছুমান কমকৈ যিবিলাক নেকি খাদ্য থাকে সেইবিলাক বাহিৰত খোৱা সেইবিলাক খাইছিল আৰু ঘৰলৈ উভতি আহিছিল হোৱাইল ৰিটাৰ্ণিং বেক সিহঁত যেতিয়া নেকি ঘৰলৈ উভতা পথত কি হৈছিল দে ফুৱেল দেয়াৰ কাৰ কি কৈছিল সিহঁতৰ গাড়ীৰ তেল ভৰাইছিল হয়নে নহয় ফুৱেল মানে হৈছে
তেল হয়নে যেটো নেকি আমি ইন্ধন ভৰাও তাৰ পিছত ৰিতুস ফাদাৰ পে দা মানি বাই স্ক্যানিং দা কিউআৰ কোড ৰিতুৰ দেউতাকে কিউআৰ কোড স্ক্যানিং কৰি পইচা দিছিল আমি যে কিছুমান যে কিউআৰ কোড স্ক্যানিং কৰি পইচা দিও আজিকালি মোবাইলৰ নেট বেংকিংৰ সহায়ত ঠিক তেনেকুৱাকৈ তাৰ দেউতাকেও দিছিল তাৰ পিছত হি সেড টু ৰিতু তাৰ পিছত কি হৈছিল তেওঁ ৰিতুক কৈছিল if we use our mobile phone for good things it is a blessing for us যদি আমি মোবাইল ফোনটো ভাল কামত ব্যৱহাৰ কৰো ই আমাৰ বাবে এক আশীৰ্বাদ আমাৰ কাৰণে বৰ ভাল আমি মানে বহুত ভালকে ব্যৱহাৰ কৰিলে আমাৰ কাৰণে বহুত ভাল কিছুমান কাম কৰি দিব পাৰে বহুত কম সময়ৰ ভিতৰতে এতিয়া আমি পইচা লৈ নাহিলো মেলালৈ তথাপিতো আমি মেলাখন চালো ধুনিয়াকৈ পইচাও দিলো সবখিনি কাম আমাৰ হৈ গল আমাৰ এতিয়া হয় না নহয় এইখিনি কথা বুজাই দিছিল এতিয়া আমি তলৰ প্ৰশ্নখিনি আলোচনা কৰিম মই বহিত ধুনিয়াকৈ লিখি দিছো তোমালোকে চাই লবা so now answer the following question orally কৈছে এইগিটা প্ৰশ্ন তুমি কি কোৱা মুখেৰে উত্তৰ দিয়া তথাপিতো মই কি কৰিছো মই লিখি দিছো তোমালোকৰ যেতিয়া সুবিধা হোৱাকে মই লিখি দিছো এটা এক নম্বৰত আছে where did Ritu and his father go মানে হিহত কলৈ গৈছিল ৰিতু আৰু ৰিতুৰ দেউতাক মই লিখিছো টু এ ফেয়াৰ এখন মেলালৈ গৈছিল নম্বৰটোত খুদিছে যে what did Ritu buy for his sister ৰিতু এটাৰ sister মানে ভনিয়েকলৈ কি কিনিছিল bangles মানে কি হয় খাৰু কিনিছিল তিনি নম্বৰটোত কৈছে যে how did Ritu's father pay the bills তাৰ পিছত ৰিতুৰ দেউতাকে কেনেকৈ কি কৰিছিল যিবোৰ নেকি পইচা কেনেকৈ দিছিল বুলি কৈছে থ্ৰু মোবাইল ফোন মোবাইলৰ জৰিয়তে নেট বেংকিংৰ সহায়ত বেংকৰ ট্ৰান্সফাৰ হিচাপত দিছিল হয়নে এটো 4 নম্বৰটো আছে what did Ritu's father say to him while returning home যেতিয়া নেকি ৰাস্তাত যেতিয়া নেকি উভতি আহিছিল হিহতে তেতিয়া তাৰ দেউতাকে তাক কি কৈছিল হেখিনি কথা খুদিছে Ritu's father said ৰিতুৰ দেউতাকে কৈছিল মোবাইল ফোন is a blessing মোবাইল ফোন এটা আশীৰ্বাদৰ নিচিনা for us আমাৰ কাৰণে if we use for good things আমি যদি ভালদৰে ব্যৱহাৰ কৰো ভাল কামত যদি ব্যৱহাৰ কৰো তেতিয়া হলে ই আমাৰ কাৰণে এটা আশীৰ্বাদৰ নিচিনা ইয়াকে কৈছিল আৰু মই এখিনি আলোচনা কৰিলো যেটো নেকি আমাৰ এই 4 নম্বৰ যেটো পাঠ এটোৰ আৰু যিখিনি নেকি কৰিবলগীয়া আছে হেখিনি আমি নেক্সট যেটো ভিডিও হেটো আলোচনা কৰিম তোমালোক হেখালৈকে চালে তেওঁলোকলৈ ধন্যবাদ আৰু যেটো নেকি ভিডিও আহিব এইখিনিৰ পৰা আকৌ আমি নেক্সট কন্টিনিউ কৰিম আৰু যেহেতুকে পাঠটো বহুত দীঘল হয় সেই কাৰণে মই দুটা ভিডিও কৰি দি দিছো তোমালোকক আৰু আগৰ যিকেটা ভিডিও দিছিল এটা দিছিলো যদিও মানে বহুত দীঘল হৈ যায় সেই কাৰণে তোমালোকে চাই অলপ আমনি পোৱা সেই কাৰণে মই কি কৰিছো এবাৰ দুটা ভিডিও কৰি দিছো ডেসক্ৰিপচনত লিংক বিলাক আছে তোমালোকে তাৰ পৰা চাব পাৰা নহলে প্লেলিষ্টত গৈ হলেও চাব পাৰা এতিয়া যিসকলে লাষ্টলৈকে ভিডিওটো চালা তেওঁলোকলৈ ধন্যবাদ ফৰ ওয়াচিং